নমস্কাৰ, মোৰ নাম শ্ৰী নিৰদকা। মই জাহাচাৰাবাৰী এমই স্কুলৰ ৬ষ্ঠ শ্ৰেণীত পঢ়ো। নমস্কাৰ, মোৰ নাম শ্ৰী কাতি তালুকদাৰ। মই জাহাচাৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ৭ম শ্ৰেণীত পঢ়ো। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰদকা। মই জাহাচাৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ৭ম শ্ৰেণীত পঢ়ো। নমস্কাৰ, মোৰ নাম শ্ৰী ৰংচুমন ডেকা। মই জাহাচাৰাবাৰী এমই স্কুলৰ ৭ম শ্ৰেণীত পঢ়ো। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ তালুকদাৰ। মই জাহাচাৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ। আমি সমস্যা এটা চিহ্নিত কৰিছিলোঁ। সমস্যাটো হৈছে জাহা গাঁৱৰ কৃত্ৰিম বানপানী। আমি এই পানীৰ সমস্যাটো সমাধান ভাবিছোঁ কৰাৰ বাবে আমি এই কথাটো গাঁৱৰ বুঢ়াৰ লগত পাতিছিলোঁ। গাঁও বুঢ়াৰ লগত আমি সজাগতা সভাৰ বিষয়ে আলোচনা কৰিলোঁ। গাঁও বুঢ়া ডাঙৰীয়াক আমাৰ সজাগতাৰ সভাৰ বাবে অনুমতি দিলে। লগতে আমাক ক'লে সজাগতা সভাৰ বাবে গাঁৱৰ মানুহসকলক আমন্ত্ৰণ কৰিবলৈ ক'লে। গাঁওখনত জাবৰ জোঁথৰ পেলোৱাৰ বাবে কৃত্ৰিম বানপানী হয়, এই কথাষাৰ আমি সভাখনত কৈছোঁ। জাবৰ জোঁথৰবোৰ আমি নদীত পেলাব হাক দিয়াৰ কাৰণ হ'ল, নদীত যদি আমি জাবৰ জোঁথৰবোৰ পেলাওঁ, নদীত মাটি পোত যায়। তাৰ ফলত নদীয়ে পানী অধিক ধৰি ৰাখিব নোৱাৰে। যেতিয়া আমি জাবৰ জোঁথৰ নেপেলাম, তেতিয়া নদীয়ে অধিক পানী ধৰি ৰাখিব পাৰিব, ফলত কৃত্ৰিম বানপানী নহয়। আৰু আমি জাবৰ জোঁথৰবোৰ আমাৰ ঘৰৰ পিছফালত এটা গাঁত খুন্দি তাত পেলাই দিব পাৰোঁ। আৰু পচন হোৱা জাবৰ জোঁথৰবোৰ আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। পচন সাৰ তৈয়াৰ কৰি আমি খেতি পথাৰত দিলে মাটিৰ চহ অধিক হয়, ফলত আমাৰ মাটি প্ৰদূষণো নহয় আৰু মাটি ভালে থাকে, শস্য ভালদৰে হয়। আমি পুখুৰী খানতে পাৰসমূহ বিজ্ঞানসন্মতভাৱে দিবলৈ কৈছিলোঁ। তেতিয়া এই পানী জমা হৈ নাথাকে।